পেড লগোৱা লগতে হাতত নেট লগোৱা ব্লাউজটো আজি আপোনালোকক মই চিলাই দেখুৱাও আহক। মোৰ পেডটো মই নৰ্মেল পেড লৈছো, বেছি ফ্লাফি মই পেডটো লোৱা নাই, কাৰণ তেনেকুৱাকে বহু কাষ্টমাৰে নিবিচাৰে, নৰ্মেল পেডটোৱে বিচাৰে। গতিকে সেই ফালৰ পৰা বলক এতিয়া আপোনালোকক দেখুৱাই দিওঁ কেনেকে মই ব্লাউজটো চিলালো। এইটো হৈছে আমি ইনাৰটো প্ৰথমতে লগাই লৈছো বেক পাৰ্ট, আৰু সেইখিনি মাজৰ পৰা 4 ইঞ্চ দূৰত দীঘলটো 4 ইঞ্চকৈ দি পেলাই টেমপ্লেট কেইটা আপোনালোকে ৰেডি কৰি ল'ব। অকমান মই দেখুৱাই দিছো, কাৰণ অকল যদি ডাইৰেক্ট পেড লগোৱাটো দেখুৱাই দিওঁ তেনেতেও বহুতে অসুবিধাৰ সন্মুখীন হয়, সেইকাৰণে মই অকমান আগৰ পৰা দেখুৱাও। অকমান দেৰিও কৰিলো, মই ভিডিঅ'টো দিওঁতে বেয়া নাপাব, কাৰণ এইবোৰ মই ৰেডি কৰা হৈছিল কিন্তু মোৰ মোবাইলটো কিবা প্ৰব্লেম হ'ল, যাৰ বাবে মই মানে গোটেই ডিলিট হৈ গ'ল, সেইকাৰণে আকৌ আৰম্ভণিৰ পৰা সকলো কৰিব লগা হৈছে। আৰু যিহেতুকে আপোনালোকে ধৰক যিসকলৰ অকমান চিম্পলটো পাৰফেক্ট হোৱা নাছিল, সেই উদ্দেশ্যৰেও মই অকমান দেৰি কৰি আছিলো। এতিয়াৰ পৰা মই কন্টিনিউ কৰি দিম যিখিনি মোৰ ডিজাইন আছে, আৰু তাৰ উপৰি যিসকলে চিম্পলটো পাৰফেক্ট হোৱা নাই মোৰ লগত যোগাযোগ কৰিলে হ'ল। এইদৰে ইনাৰটো আমি লগাই ল'ম চেম পদ্ধতিৰে। ইনাৰ লগোৱাটো সকলোৱে গম পাইছে বা জানে। ইনাৰটো লগোৱা হোৱাৰ পিছত বাকীখিনি মই দেখুৱাই গৈ থাকিম, চাই যাওকচোন। ইনাৰটো লগোৱা হোৱাৰ পিছত সাইডত যিবোৰ এক্সট্ৰা থাকে সেইখিনি ধুনীয়াকৈ কাটি চিজিল কৰি ল'ব। তাৰপিছত এতিয়া মই পেডটো লগাম। পেড বিভিন্ন ধৰণৰ আছে, আপোনালোকক যেনেকুৱা লাগে নৰ্মেল বা বিগ সাইজ স্মল সাইজ সেইমতে লৈ ল'ব। আৰু এয়া প্ৰথমতে ইনাৰখনত আমি ফিটিং কৰি ল'ম, যাতে লৰচৰ নহয় পেডটো, নহ'লে ইফালৰ পৰা সিফালে গ'লে মানে যিহেতু এটাচ্ড হৈ নাথাকে। আৰু চিলাই নোলোৱাকেও পাৰি, সেইটো অৱশ্যে যেনেকে বিচাৰে আপোনালোকে তেনেকে পাৰে। চিলাই ল'লে ভাল, খালি মাজৰ মেইন পইণ্টটো আপোনালোকে ভালদৰে চাই ল'ব। এনেকৈ ইনাৰখনত প্ৰথমতে আমি লগাই ল'ম। চাই যাওক আপোনালোকে এই কাপটো। এয়া এইদৰে সাইডৰ পৰা লগাই ল'ব। সেম প্ৰসেস পেডেড ব্লাউজ সকলোতে এই পদ্ধতিৰে পেডটো লগাব। আৰু নেটৰ হাতৰো মই দিয়া নাছিলো, সেইবাবে এই মই মানে ক্লাছটোতে একেলগতে নেটৰ হাত লগোৱাটো আপোনালোকক দেখুৱাই দিব বিচাৰিছো, সেইকাৰণে এনেকে লগাই ল'ব। বহুত বেছিকেও চিলাই থাকিব নালাগে, নৰ্মেল চিলাই দিব। এতিয়া ওপৰত আমাৰ মেইন পিচটো আপোনালোকে দি দিব। এয়া ভাল লাগে পেডেড ব্লাউজবোৰ, যদি আমি বেক সাইডটো বহুত বেছি কটা দিওঁ তেতিয়া। আৰু ক্ষীণ যিখিনি ছোৱালী তেওঁলোকে বেছি প্ৰিফাৰ কৰে। এনেকৈ চাৰিও সাইডটো চিলাই ল'ব। মানে ইনাৰ লগোৱাৰ নিচিনাকে খালি ইয়াতে আমি পেডটো লগাই ল'লো।
দুয়োটা পেডে সেম পদ্ধতিৰে লগাই ল'ব ৰাইট সাইড লেফট সাইড খালি চাই ল'ব লগাই ল'ব ধুনীয়াকৈ সিজিলকে এতিয়া আমি বাকি পাৰ্টটো জইন লগাম এইদৰে পেডটো লগাই উঠি যেহেতু এইটো প্ৰিন্সেছ কাটৰ আছিল গতিকে এইদৰে আমি জইন লগাই লম খালি চিলাইবোৰ বেছি মুৰেৰে নামাৰিব দূৰে দূৰে মাৰিব আধা ইঞ্চ ডিস্টেন্স ৰাখি কাৰণ ব্লাউজ চিলোৱা হেতু নিয়ম হয় কাৰণ তেতিয়া হলে আপোনালোকৰ অগা দেৱা সমস্যাই দেখা নিদিয়ে আৰু এটা কথা লক্ষ্য ৰাখিব যাতে সকলোতে সেম ডিস্টেন্সতে চিলাই যদি আপোনালোকে ৰাইট সাইডটো ধৰক ধুনীয়াকৈ আধা ইঞ্চ দিলে লেফট সাইডটো আধা ইঞ্চতকৈ কম দিলে অগা দেৱাটো হ'বই কাৰণ এফালে বেছি সোমাই গ'ল এফালে কম সোমাই গ'ল সেই বস্তুটো সদায় নটিচ কৰিব আৰু আইৰন কৰিব লাগিব ব্লাউজটো কাৰণ পেডেড ব্লাউজবোৰ লগতে প্ৰিন্সেছ কাটত আইৰন চাইৰন কৰা হোৱাৰ পিছতে খুব ধুনীয়া ফিনিচিংটো আহে এয়া এইদৰে আমি পেডটো লগাই ললো ধুনীয়াকৈ আৰু এবাৰ ফিনিচিং মই চিলাই এটা মাৰি দিছো এই ধৰণে মই আৰু পেডেড ব্লাউজবোৰত অকমান লগোৱা ইনাৰখন বা লাইনিংখন ডাঠ ল'ব ভাল কোৱালিটিৰ ল'ব মোৰ এইটো বাৰু নৰ্মেলে দিয়া গৈছে ডাঠ হলে বেছি ভাল এইদৰে দুয়োটা সাইডতে পেডটো লগাই ল'ব ধুনীয়াকৈ ময়ো সেম ধৰণে দুয়োটা লগাই লওঁ এয়া দুয়োটা সাইডৰ পেডটো মোৰ লগাই লোৱা হৈ গ'ল এতিয়া আমি বুকুৰ পটি লগাম বুকুৰ পটিৰ বাবে আপোনালোকে 2 ইঞ্চি জোখত এনেকৈ কাটি ল'ব ৰাইট সাইডটো ভিতৰৰ সোমোৱাকৈ দিব আৰু লেফট সাইডটো ওলোৱাকৈ দিব বুকুৰ পটিটো মই দেখুৱা ধৰণে এয়া এইটো হৈছে আমাৰ ৰাইট সাইডৰ বুকুৰ পটি যেটো হুক পটিটো আপোনালোকে ভিতৰৰ ফালে সোমোৱাকৈ দিব আসলতে বুকুৰ পটি বেলেগ বেলেগ ধৰণে দিব পাৰি যেনেকৈ আপোনালোকে ভাল পায় এয়া এতিয়া আমি জইন লগাম দুয়োটা পাৰ্ট সদায় চিলাইটো বেকাকে মাৰিব নহলে কাণখন পৰি যোৱা টাইপৰ হ'ব এয়া মানে আপোনাৰ গলৰ ফালে অকমান বেছিকে সোমাই দিব সাইডৰ ফালতকৈ আমাৰ কাণখন কেতিয়া পৰি যোৱা হয় জানেনে যেতিয়া আমাৰ গলৰ পাইপিঙৰ পাৰ্টটো যেটো সাইডত সিফালে লুজ হয় তেতিয়া গতিকে যদি ইফালে আপোনালোকে কমৰ পৰা বেছি লৈ আহে
তেতিয়া আপোনাৰ লুজ হোৱাৰ চান্স নাথাকে আৰু যেতিয়া সেইখিনি আপোনাৰ খুব সুন্দৰকৈ পিন্ধাৰ পিছত ফিটিং হৈ যায় তেতিয়া কাণখন নামি অহাৰ কথাই নাই। এতিয়া হাতখন লগাম যিহেতু নেটটোত মই ধুনীয়াকৈ মূৰণিটো মাৰি লৈছোঁ, কাৰণ ইয়াতে পটি মই ব্যৱহাৰ নকৰোঁ যিহেতু। আচলতে নেটৰ হাত লগোৱাটো চেম প্ৰচেছ, খালি টানি টানি লগাব নালাগে। হাতখন নৰ্মেলি লগাব, টানি নলগাব। ধুনীয়াকৈ মই চিলাই লওঁ দুয়োখন নেটৰ হাত। এতিয়া হাতখন মই লগাইছোঁ, এয়া চাওক। চেম পদ্ধতি, মাজৰ পৰা সমানে দুভাগ কৰি ল'ব। চাই যাওক, মই মানে বহুত বেছি কৈ যোৱা নাই, চাই গ'লে আপোনালোকে গম পাব। এই পদ্ধতিৰে হাতখন লগাই ল'ব যেনেকৈ আমি আন হাতবোৰ লগাওঁ।
একেধৰণে দুয়োখন হাত লগাই লোৱা হৈ গ'ল, এয়া দেখিছেনে? আৰু ফ্ৰণ্টৰখিনি যিমান কটা বিন্ধে সেইমতে কটাটো দি ল'ব। এতিয়া সমানকৈ ল'ব। তাৰপিছত তলৰ পটি এতিয়া আমি লগাম। তলৰ পটিটো লগোৱা হোৱাৰ পিছত পাইপিংটো লগাম। চাই যাওক, চাই গ'লে আপোনালোকে গম পাব আৰু ধুনীয়াকৈ চিলাই মোক দেখুৱাব ব্লাউজটো। কাৰণ আপোনালোকে কাটি দেখুৱালে, চিলাই দেখুৱালেহে মোৰ ভাল লাগে। কিবা বুজি নাপালেও সুধিব। আৰু হাত চাত লগাই উঠিয়ে ধুনীয়াকৈ আপোনালোকে চাব ফিনিচিংটো। কাৰণ হাত নলগোৱাকৈ আগতে যদি মানে প্ৰিন্সেছ কাটটো পাৰি পেলাই চাব যায়, তেতিয়া ক'ৰবাত নিমিলা যেন অনুভৱ হ'ব পাৰে, তেনেকুৱা হয়। কিন্তু হাত চাত লগোৱা হোৱাৰ পিছত একেবাৰে ডাইৰেক্ট পাৰিব, তেতিয়া ক'তো আপোনালোকৰ মানে অগা দেৱা বা এইবোৰ সমস্যা দেখা নাপায়। এনেকৈ তলৰ পটিটো লগাই ল'লো। পাইপিংটো ঠিক একেদৰে মই লগাই লৈছোঁ। 1.5 ইঞ্চি জোখত পাইপিঙৰ কাপোৰখন ল'ব, বহলটো লৈ পেলাই দুভাঁজ কৰিব, কৰি ধুনীয়াকৈ লগাব, তেতিয়া ফিনিচিং ভাল হয়। আৰু এনেকৈ মাজে মাজে কাটি কাটি দিব অকণমান অকণমান, যাতে চিলাইটো কটা নাযায়। চেম পদ্ধতি পাইপিং লগোৱাটো, কাটি দি ধুনীয়াকৈ টম লগাই পাইপিংটো ফিটিং কৰিব। মই দেখুৱাই গৈছোঁ, চাই যাওক।
এয়া হৈ গ'ল পাইপিংটো। মই আচলতে ফ্ৰণ্টটো পান কাট টাইপৰ দিছোঁ, একদম ৰাউণ্ড দিয়া নাই। এয়া হৈ গ'ল আমাৰ পেডেড ব্লাউজটো। এতিয়া পেডটো যদি আপুনি বেছি অকণমান ডাঙৰ টাইপৰ লয় তেতিয়াহ'লে বেছি ফুলি থাকিব, আৰু যদি নৰ্মেল লয় এনেকুৱা হ'ব। নৰ্মেলটো ল'লে ভাল ব্লাউজবোৰত। এতিয়া এইটো কাষ্টমাৰৰ মতে হ'ব। আশা কৰোঁ ভাল পাইছে চিলাব পেডেড ব্লাউজটো, আৰু কিবা বুজি নাপালে সুধিব। আৰু কি কি ডিজাইন লাগে সেইটো আপোনালোকে জনাব, সেইমতে মই ডিজাইনখিনি দিম। এয়া চাওক ব্লাউজটো বেক চাইডত মই ৰাউনে দিছোঁ, ইস্ত্ৰি কৰিব লাগিব, তাৰপিছত ধুনীয়া হ'ব আমাৰ ব্লাউজটো। আশা কৰোঁ বুজি পাইছে সকলোৱে।